তেতিয়া ভাল লাগিব তিনিচুকীয়া জিলাত জুন মাহত দুদিনত এদিনত 3টা সমষ্টি এদিনত 2টা সমষ্টি মই আহি আপোনালোকক চেক দি থৈ যাম মোবাইলত ফটো উঠা নাই এইটো মোবাইল বেয়া ভাঙি দিম ইয়া তো মই বাইদেউ ভাঙি দিলে মোবাইল কেনেকৈ কৰিব এই 10,000 টো পাম নহয় মোবাইল এটা কিনিম এতিয়া মই আপোনালোকক কৈছো এই 10,000 টো আপোনালোকে শেষ বুলি নাভাবিব জুনতটো পাব এটোলৈ কোনো টেনচন নাই কিন্তু এই 10,000 পিছত অহা বছৰ মোৰ মনত ইচ্ছা আপোনালোকক 25,000 টকা দিয়ে সেই কাৰণে এই 10,000 টকাটো আপোনালোকে ভাল কৰি খৰচ কৰিব যাতে আমি আপোনালোকক অহা বছৰ আকৌ 25,000 টকা দিব পাৰো আৰু 25,000 পিছত মোৰ মনত ইচ্ছা আছে আৰু 50,000 টকা তাৰমানে 10,000 জুনত দিম 2025 2026ত 25,000 2027ত 50,000 হজম হৈছে নে নাই হজম হৈছে নে নাই এটা বিশ্বাস কোনে কোনে কৰা নাই হাত ডাঙকছে বিশ্বাস কৰিছে নে নাই এতিয়া এটাই কথা টকাটোৰ যাতে সৎ ব্যৱহাৰ হয় বাস এইটোৱে হৈছে মোৰ ইচ্ছা নিযুত মইনা দিম বুলি কৈছিলো দিলো অৰুণোদয় দিম বুলি কৈছিলো দিলো লাইটৰ দাম কমাম বুলি কমাইছিলো জিঅ টেগিং কৰিম বুলি কৈছিলো কৰিলো কলেজৰ এডমিশন বিনামূলীয়া কৰিম বুলি কৰিলো আজি মই দুটা নতুন কথা কলো জুন মাহত 10,000 টকা দিম আৰু গেছৰ দামো এই বছৰতে 250-300 টকাও আপোনালোকক কমাই দিম এইখিনি কথাও মই আজি আপোনালোকক কৈ থৈ গলো জানে ধুতি লুঙি ভাল এতিয়া আমি কি কৰিছো কংগ্ৰেছক মই বিধানসভাত কৈছো যে ধুতি লুঙি দিয়াত কৰি আজি আমি অৰুণোদয় আঁচনি আপোনালোকে চাব যাৰ অৰুণোদয় ঘৰত ফৰ্ম নাহে সিয়ে টিভিক মাতি আনি কান্দে যে আমাক অৰুণোদয় দিয়া নাই কিয় দিয়া নাই তাৰমানে অৰুণোদয়টো ভাল আঁচনি কাৰণেহে তেওঁলোকে দুখ প্ৰকাশ কৰে নাপালে যদি অৰুণোদয় বেয়া হলহেঁতেন নাপালেওতো কোনেও গুৰুত্ব নিদিলেহেঁতেন কিন্তু আজি যদি কাৰোবাৰ ঘৰত অৰুণোদয় নাথাকে সি লগে লগে আপত্তি কৰে যে মামা মই অৰুণোদয় নাপালো আমি অৰুণোদয় পোৱা নাই বাৰ আমি ভোট নিদিও এনেকে কয় নে নকয় তাৰ মানে সকলোকে অৰুণোদয় লাগে যদি অৰুণোদয় বেয়া হলহেঁতেন অৰুণোদয় কোনোবাই বিচাৰিলেহেঁতেন নেকি যোৱা যেতিয়া 2019ত আমি অৰুণোদয় আৰম্ভ কৰিছিলো 830 টকা আছিলে আমাৰ ডিগবৈ সমষ্টিত 16,000 পৰিয়ালক আমি দিছিলো চাওঁতে চাওঁতে ডিগবৈ তিনিচুকীয়া মাৰ্ঘেৰিটা খদিয়া দুমদুমা মাকুম এতিয়া আমাৰ 22,000 কৈ পৰিয়ালে অৰুণোদয় পাই আছে ফৰ্ম ফিল আপ হৈছে জুন মাহত যিমানে ফৰ্ম ফিল আপ কৰিছে আমি এই প্ৰতিটো সমষ্টিতে 40,000 কৈ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিবৰ বাবে গৈ আছো মোক আমাৰ এমএলএ সকলে কৈছে যে নহয় 40,000 দিয়াৰ পিছতো আৰু কিছুমান মহিলা আছে যোনে অৰুণোদয় ফৰ্ম পোৱা নাই অৰুণোদয় পোৱা নাই মই আমাৰ এমএলএ সকলক কৈছো যে এইবাৰ ইলেকশ্যনত যেতিয়া আমাৰ মেম্বাৰ সকল গাঁৱত যাব আঞ্চলিক পঞ্চায়তৰ সদস্য গাঁৱত যাব গাঁৱত যিবিলাক দুখীয়া মানুহে এতিয়া অৰুণোদয় পোৱা নাই কোনোবা দুখীয়া হ'ব পাৰে বিধৱা হ'ব পাৰে কোনোবা নিৰাশ্ৰয়ী হ'ব পাৰে তেওঁলোকৰ নাম লিখি লৈ আনিব 40,000 টো দিছুৱেই ডিগবৈ মাৰ্ঘেৰিটা খদিয়া দুমদুমা মাকুম সমষ্টিত আমি আৰু 4,000 মানুহ পৰিয়ালক অৰুণোদয় দি দিম যাতে কোনেও অৰুণোদয় নোপোৱাকৈ নাথাকে সকলো দুখীয়া পৰিয়ালে যাতে অৰুণোদয় পাব পাৰে আজি আমি এটাই মোৰ মনত চিন্তা যাতে দুখীয়া মানুহে কতো কষ্ট পাব নালাগে কলেজত আমি বিনামূলীয়া নামভৰ্তি দিও কিন্তু তাতো গাঁওবুঢ়া সাৰ্টিফিকেট লাগে মৌজাদাৰৰ সাৰ্টিফিকেট লাগে মানুহৰ কষ্ট হয় এইবাৰ মই কলেজৰ প্ৰিন্সিপাল বিলাকক কৈছো কাৰো ইনকাম সাৰ্টিফিকেট নুখুদিব ৰেশন কাৰ্ডখন দেখুৱালে সেইটোৱে ইনকাম সাৰ্টিফিকেট হৈ যাব আৰু বেলেগ কৰি
আমাক একো ইনকাম সার্টিফিকেট নালাগে, কোনো পঞ্চায়তৰো সহি নালাগে, গাঁওবুঢ়াৰো সহি নালাগে, ৰেশন কাৰ্ডখন দেখুৱাব, বিনামূলীয়া এডমিশন হৈ যাব। যোৱাবাৰ মই আপোনালোকক কৈছিলোঁ যে এইবাৰ লোকসভা ইলেকশ্যনৰ পিছত আমি আপোনালোকৰ ঘৰবিলাক জিঅ' টেগিং কৰিম। কেনেকৈ জিঅ' টেগিং কৰিম? আমি জীৱিকা সখী আত্মসহায়ক গোটেদি জিঅ' টেগিং কৰিম। আৰু কোনোবাই যদি আমাক জিঅ' টেগিং কৰি নিদিয়ে, নিজৰ জিঅ' টেগিং আমি নিজেও কৰিব পাৰিম। যোৱা মাহত আপোনালোকৰ ঘৰবিলাকৰ জিঅ' টেগিং হ'ল নে নাই? ধুনীয়া কৰি হ'ল নে নাই? আগতেতো জিঅ' টেগিঙৰ নামত পইচা দিব লাগিছিল, এইবাৰ দিব লাগিলে নেকি? সঁচা কথা কওক। কৰবাক চাহ একাপ খুৱাইছে বেলেগ কথা, পইচা দিবলগীয়া হৈছে নেকি এইবাৰ? এতিয়া যিসকলৰ জিঅ' টেগিং হোৱা নাই, আৰু এটা সুবিধা ওলাব যে নিজৰ জিঅ' টেগিং আপোনালোকে নিজেও কৰি দিব পাৰিব। তাৰো ব্যৱস্থা মই ইলেকশ্যনৰ পিছতে কৰি দিম, যাতে কোনো দুখীয়া মানুহে বাগানৰ হওক গাঁৱৰ হওক কোনো দুখীয়া মানুহ যাতে ঘৰৰ পৰা বঞ্চিত হ'ব নালাগে। শ্ৰদ্ধাৰ ৰাইজ, এইবাৰ এপ্ৰিল মাহৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম আমি 1 টকা প্ৰতি ইউনিটত কমাই দিছোঁ। এই মাহত যেতিয়া ইলেক্ট্ৰিচিটিৰ বিল আহিব, আগতকৈ আপোনালোকৰ কম আহিব। যদি ভগৱানে মোক শক্তি দিয়ে, মই নৱেম্বৰ মাহত আৰু 1 টকা ইলেক্ট্ৰিচিটিৰ দাম কমাই দিম, যাতে আমাৰ দুখীয়া মানুহে কোনো কথাতে কতো চিন্তা কৰিব নালাগে। ধুতি লুঙিতকৈ ভাল নে নাই কওক? ধুতি লুঙিতকৈ ভাল নে নাই কওক? আজি মেট্ৰিকৰ ফৰ্ম ফিল আপ কৰোঁতে টকা দিব নালাগে, এডমিশ্যন দিওঁতে টকা দিব নালাগে। নিযুত মইনাৰ প্ৰথম বছৰ হৈ গ'ল, এতিয়া ফাৰ্ষ্ট ইয়াৰৰ ছোৱালী ছেকেণ্ড ইয়াৰ পাব, নিযুত মইনা পাই থাকিব। আৰু যিবিলাকে ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব, তেওঁলোককো আমি নিযুত মইনা দিয়া আৰম্ভ কৰি দিম। এতিয়া কিছুমানে মোক কয়, ছোৱালীয়েতো পালে ল'ৰাইকো দিব লাগে, ল'ৰাবিলাকে একো পোৱা নাই। মাজে মাজে ল'ৰাবিলাকে মোক কৈ থাকে যে মামা আমাকো দিয়ক। এইবাৰ মই ল'ৰাবিলাকৰ কাৰণে 2টা আঁচনি আনিছোঁ। এটা হৈছে ল'ৰা এজনে যেতিয়া BA BSc পাছ কৰিব, চাকৰিটো লগে লগে নাপায়, মাকৰ পৰাও পইচা খুজিব বেয়া পায়, দেউতাকৰ পৰাও পইচা খুজিব বেয়া পায় যে মই BA পাছ কৰিলোঁ। এতিয়াৰ পৰা চৰকাৰে নিয়ম কৰিছে যে BA পাছ কৰা প্ৰত্যেকজন ল'ৰাক আমি 1 বছৰলৈ বেংকৰ একাউণ্টত 2,500 টকাকৈ দি থাকিম। 2,500 টকাকৈ পাই থাকিব 1 বছৰ। আৰু লগত চাকৰিৰ আৰু এডভাৰটাইজ ওলাব। যিসকলে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে প্ৰতি বছৰ